এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। নগাঁও আৰক্ষীৰ বিশেষ সফলতা। নগাঁও উপ আৰক্ষী অধীক্ষকদ্বয় সন্দীপন গাৰ্গ পাৰমিতা চৰকাৰৰ নেতৃত্বত বৃহৎ পৰিমাণৰ ভাং জব্দ। নগাঁও নতুন দলঙৰ সমীপৰ চামাদৰ পট্টিৰ এখন দোকানৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ভাং। ছুফিয়া বেগম আৰু আইনুল ইছলাম নামৰ দুজনক আটক। জব্দকৃত ভাংখিনিৰ বজাৰ মূল্য প্ৰায় 2 লাখ টকা হ'ব বুলি জানিব পৰা গৈছে। হ'ব। প্ৰথমতে আমি নগাঁও জিলা আৰক্ষী প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি বৃহৎ ডাক গাঞ্জা সহকাৰে এই দলঙৰ তলতেই চামৰদা পট্টি বুলি কোৱা কয় ওচৰতেই হয়। আৰু নগাঁও জিলা আৰক্ষীয়ে এটা সফলতা কাম সম্পন্ন কৰিছে। ইতিমধ্যে বহুত গাঞ্জা সহকাৰে মানুহ কৰিছে আপোনাৰ আৰক্ষীয়ে ধৰিবলৈ সক্ষম হৈছে। গতিকে আমি নগাঁও জিলা প্ৰশাসনক পূৰ্বৰ পৰাই দাবী উত্থাপন কৰি আহিছোঁ যে নগাঁও টাউনত বিভিন্ন গুলিয়ে গুলিয়ে এই ড্ৰাগছ আৰু গাঞ্জা বিভিন্ন অপৰাধমূলক কাৰ্যত বহুতেই লিপ্ত থাকে আৰু বহুত আমি দোকান দেখিছোঁ এই সৰু সৰু দোকান তেওঁলোকে লৈ বহি আৰু এই দোকানৰ ভিতৰত এনেকুৱা ধৰণৰ অসামাজিক কাৰ্যকলাপত জড়িত থাকে। কোনোবাই ড্ৰাগছ বেচে, কোনোবাই গাঞ্জা বেচে, বিভিন্ন ধৰণৰ অসামাজিক কাৰ্যকলাপত জড়িত। এই ক্ষেত্ৰত নগাঁও জিলা আৰক্ষী প্ৰশাসন যথেষ্ট সষ্টম, যদিও বিভিন্ন এলেকাত এতিয়ালৈকে এই বস্তুটো আপোনাৰ হোৱা নাই, নিৰ্মল হোৱা নাই। সেইকাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে নগাঁও জিলা প্ৰশাসনৰ লগত আমি আছোঁ আৰু যেতিয়ালৈকে ড্ৰাগছমুক্ত অঞ্চল নহ'ব, যেতিয়ালৈকে ড্ৰাগছমুক্ত টাউন নহ'ব, তেতিয়ালৈকে সমাজৰ এইবিলাক আমাৰ কোনো ক্ষেত্ৰত উন্নত নহয়। গতিকে আমি সংগ্ৰাম পৰিষদে নগাঁও জিলা প্ৰশাসনক এই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুত কাম কৰিব লগা আছে। নগাঁও জিলা প্ৰশাসনে মানে যদি ভালকৈ কাম কৰে নিশ্চয় আমি সংগ্ৰাম পৰিষদ বিভিন্ন দল সংগঠনে সহায় সহযোগিতা কৰিম আৰু এনেধৰণৰ বহুত দোকান পোহাৰ আছে আৰু সকলো দোকান পোকাৰত যদি তেওঁলোকে অলপ কৃষ্ট নজৰে চাই নিশ্চয় আৰু ইয়াতকৈ আৰু সঠিকভাৱে তেওঁলোকে অপাৰেশ্যন কৰিব পাৰিব। গতিকে নগাঁও জিলা প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপনৰ লগতে আমি আহ্বান জনাইছোঁ যেনেকুৱা কাম আৰু কোনো যদি কোনো ঠাইত আছে নিশ্চয় এই ক্ষেত্ৰত নগাঁও জিলা আৰক্ষীয়ে নিশ্চয় ব্যৱস্থা ল'ব আৰু আমি সংগ্ৰাম পৰিষদে নিশ্চয় আমি সহায় সহযোগিতা কৰিম।